ওয়েলকাম টু মিছন এপিএছচি এইজি ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষকৈ এপিএছচি অৰ্থাৎ অসম লোকসেৱা আয়োগৰ ফালৰ পৰা অহা এটা এডভাৰটাইজমেণ্টৰ নটিফিকেশ্যন। এই নটিফিকেশ্যনটো আহিছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেলৰ কিছু সংখ্যক ভেকেঞ্চি খালী হৈছে। ইয়াতে নাম্বাৰ অফ পষ্ট আছে 7 আৰু ইয়াতে ৰিজাৰ্ভেশ্যন হিচাপে তেওঁলোকে কেটেগৰী হিচাপে দিয়া হৈছে। মেইনলি অপেন কেটেগৰীৰ কাৰণে 5টা, অবিচিৰ কাৰণে এটা আৰু ST প্লেন্সৰ কাৰণে এটা। ইন টোটেল 7টা ভেকেঞ্চি বিশেষকৈ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল আণ্ডাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত ওলাইছে। চ' ইয়াতে যদি স্কেল অফ পে'টো চাই, চ' মেইনলি ইট ইজ পে বেন 4ত পৰে আৰু 30,000ৰ পৰা 1,10,000ৰ পে স্কেল হয় আৰু গেট পে ইজ 12,700। চ' ইয়াতে যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া হিচাপে চাই, মেইনলি পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব অসমৰ, PRC নাইবা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন হিচাপে বিচাৰিছে বি ইন মেকানিকেল ইঞ্জিনিয়াৰিং obtained by any institute approved by AICTC and recognized by the government. এইখিনি মেনশ্যন কৰা হৈছে। ইয়াতে এটা candidate should not be less than 21 years of age and not more than 38 years of age. So total 38 years লৈকে এপ্লাই কৰিব পাৰিব আৰু SC ST হ'লে 43 আৰু OBC হ'লে 41 years লৈকে এপ্লাই কৰিব পাৰিব। চ' ইয়াতে যদি আপোনালোকে চাই, মেইনলি starting date of online application is 23 April আৰু closing date is 22 May 2025 আৰু পেমেণ্টৰ ফিজ জমা দিয়াৰ লাষ্ট দিন হৈছে 24 2025 May। চ' মেইনলি 24 May লৈকে লাষ্ট আছে। চ' যিসকল ইণ্টাৰেষ্টেড হয় ইয়াতে এপ্লাই কৰিব পাৰে। চ' এইখিনি আছিলে মেইনলি মেকানিকেল ইঞ্জিনিয়াৰিং ৰিলেটেড ভেকেঞ্চিৰ নটিফিকেশ্যন। থেংক ইউ ফৰ ৱাচিং।